আজি আগবেলা এঠাইলৈ গৈছিলোঁ, গৈ ঘূৰো বুলি ঘৰলৈ আহিলোঁ আৰু ঠিক তেনেকুৱাতে মটৰচাইকেলখন ষ্টাৰ্ট দিব লৈছোঁ আৰু তেনেকুৱাতে ফোন এটা আহিছিল সিফালৰ পৰা আৰু ফোনটো ৰিচিভ কৰিলোঁ। অৰুণ দা, এই আপুনি যে কালি ভিডিঅ'টো দিছিলে, সেই ভিডিঅ'টো চালোঁ কিন্তু দেই, বৰ ভাল লাগিলে। এই ভিডিঅ'টো কিন্তু আপুনি মোক কওকচোন বাৰু, এই ভিডিঅ'টোৰ পিছফালে যে ফটোখিনি আছে, এই ফটোবিলাক যে আপুনি চেঞ্জ কৰি কৰি দিছে, সেইটো কেনেকৈ কৰিছে হয়? মই বোলো তেতিয়াহ'লে তোমাক অকণমান কথা ক'ব লাগিব এই বিষয়ে, তেতিয়াহে কথাটো বুজি পাবা। মই অকণমান মটৰচাইকেলখন ৰখাই ল'লোঁ আৰু ৰখাই লৈ তাক আৰু ক'বলৈ ধৰিলোঁ কথাখিনি। আৰু সেই মোলৈ ফোন কৰা সেই এটা ভাইটি আচলতে ফোন কৰিছিলে। এই ভাইটিটো মোৰ বৰ মৰমৰ, সি খুব গান চান গাই ভাল পায় আৰু সি দুটা এটা মাজতে ভিডিঅ' কৰে আৰু সেইকাৰণে ইচ্ছুক হৈ মোক কথাটো সুধিলে। আৰু মই তেতিয়া তাক ক'বলৈ ধৰিলোঁ যে এই যিটো কাইন মাষ্টাৰ এপ আছে, সেই কাইন মাষ্টাৰ এপতে তুমি ধুনীয়াকৈ সেই পিছফালৰ মানে ফটোবিলাক চেঞ্জ কৰি দিব পাৰিবা আৰু এইটো অকণমান তুমি শিকি ল'ব লাগিব। এই অৰুণ দা, এই ইনশ্বটত পাৰিম নাই? মই বোলো ইনশ্বটত পাৰিবা, কিন্তু কথাটো অকণমান চাব লাগিব। ইনশ্বটৰ বিষয়ে মই ভালকৈ নাজানো, কিন্তু কাইন মাষ্টাৰত তোমাক মই দেখাই দিব পাৰিম। তেতিয়াহ'লে অৰুণ দা, মই আপোনাৰ ওচৰলৈ যাম, এই কথাখিনি মই ভালকৈ শিকি ল'ম। প্ৰিয় বন্ধুসকল, সেইখিনি আছিলে মোৰ ভাইটিটোৰ লগত পতা কিছু কথা। আৰু এতিয়া আহোঁ মূল কথালৈ। তেতিয়াহ'লে বন্ধুসকল, মই সমলয় মাহিকা ইয়াল শ্ৰেণীৰ সম্পাদক অৰুণ কোঁৱৰে আজিৰ ভিডিঅ'টোৰ মূল কথালৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ মাজত আপোনালোকক সেই কথাখিনিৰ মাজত থকা কথাখিনি মই ক'বলৈ বিচাৰিছোঁ, কিয়নো আমাৰ যিটো স্কিল ডেভেলপমেণ্টৰ যিখিনি কথা, সেই কথাখিনি যদি আমি জীৱনত বা সকলোৱে আমি নিজৰ দৈনন্দিন জীৱনত আমি চেষ্টা কৰোঁ, তেতিয়াহ'লে আমাৰ সদায় আমি উত্তৰণৰ দিশত আগবাঢ়ি যাব পাৰিম। বিশেষকৈ স্কিলে আমাক বহু ধৰণে সহায় কৰে আৰু সেইটো এটা মোৰ স্কিলে আছিল। বিগত সেই কৰোণা সময় হৈ চলি থকা সময়ৰ কথা সেইটো। সেই সময়ত যেতিয়া ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছিলে, তেতিয়া মই সেই স্কিলটো অলপ আয়ত্ব কৰিছিলোঁ, অৰ্থাৎ এটা ভিডিঅ' এডিটিং। সেই ভিডিঅ'টো এডিটিং মই কাইন মাষ্টাৰত শিকিছিলোঁ আৰু কাইন মাষ্টাৰ শিকাৰ পাছত পিছফালে মোৰ পাছফালে দেখিছে এই বেকগ্ৰাউণ্ডবিলাক চেঞ্জ কৰিব পাৰি আৰু পৰিৱেশ পৰিস্থিতি মিলাই সেই বেকগ্ৰাউণ্ডবিলাক যদি ধুনীয়াকৈ দিয়া হয়, তেতিয়াহ'লে খুব ধুনীয়া লাগে ভিডিঅ'টো। সেই কথাখিনি মই কিন্তু সেই কৰোণা কালৰ সময়তে মই শিকিছিলোঁ। মই যে সেই সময়ত অকণমান শিকিছিলোঁ, সেইটো মোৰ জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত মোক যথেষ্ট সহায় কৰিছে। বিশেষকৈ মই ইউটিউবত ভিডিঅ'বিলাক লোড দিবলৈ আৰু আপোনালোকক মই এনেধৰণে মনৰ কথাবিলাক কঢ়িয়াই লৈ যাবলৈ সেইখিনিয়ে মোক যথেষ্ট সহায় কৰিছে। এতিয়া আহোঁ স্কিলৰ কথা। স্কিলৰ ক্ষেত্ৰত আমি যদি স্কিল আমাৰ ডেভেলপমেণ্ট কৰিবলৈ বিচাৰোঁ বা স্কিলৰ ক্ষেত্ৰত আমি যদি নিজকে আত্মনিয়োগ কৰোঁ, তেতিয়াহ'লে ইয়াৰ পৰা আমাৰ বহু ক্ষেত্ৰত উপকাৰ আছে। আৰু সেই কথাখিনি হ'ল, প্ৰথম আমি যদি স্কিলৰ ক্ষেত্ৰত যদি চাওঁ, তেতিয়াহ'লে আমি চাম যে স্কিলৰ যদি আমি চেল্ফ ডেভেলপমেণ্ট আমি যিমান কৰিবলৈ চেষ্টা কৰিম, তাৰ লগে লগে আমাৰ কিন্তু মগজুৰ যিখিনি সক্ৰিয়তা, আমাৰ ব্ৰেইনৰ যিটো এক্টিভিটি, ব্ৰেইন সদায় আমাৰ এক্টিভ হৈ থাকিব। সকলো সময়তে মগজু সক্ৰিয় হৈ আমাক কামখিনি কৰিবলৈ আমাক সেইখিনি সহায়ক হ'ব। সেয়েহে আমি স্কিলৰ ক্ষেত্ৰত সদায় জড়িত হৈ থাকিব লাগে। আৰু স্কিলৰ ক্ষেত্ৰত আৰু দ্বিতীয় কথা এটা আমি গুৰুত্বপূৰ্ণ এটা উপকাৰ আছে, সেয়া হ'ল আমি ইয়াৰ পৰা যথেষ্ট নলেজ পাব পাৰোঁ। আৰু সেই নলেজৰ গেডাৰিং কৰি আমি যিকোনো ক্ষেত্ৰতে আমি কামখিনি সমাধা কৰিবলৈ আৰু জীৱন বাটত আগুৱাই যাবলৈ আমি সুবিধা হ'ব। আৰু ইয়াৰ লগে লগে আমি বিশেষ এটা গুৰুত্বপূৰ্ণ দিশ, সেয়া হ'ল আমি নিজৰে আমাৰ সংস্থাপনৰ পথ আমি নিজে উলিয়াই ল'ব পাৰিম। আৰু যদি আমি ভালকৈ একোটা স্কিল শিকোঁ, অকল এই ভিডিঅ' এডিটিং বুলিয়ে কথা নহয়, আমি বিভিন্ন আছে। কোনোবাই মিউজিকত যাব পাৰে, কোনোবা আৰ্টত যাব পাৰে, কোনো অন্যান্য টেকনিকেল দিশত যাব পাৰে, আৰু কোনোবা নিজৰ কিতাপ পত্ৰ অধ্যয়নৰ দিশত যাব পাৰে। এনেধৰণৰ বিভিন্ন স্কিল আছে। আৰু সেই স্কিলবিলাক আমি যদি ডেভেলপমেণ্ট কৰি আমি নিজকে আচলতে আমি নিজৰ কৰ্মসংস্থাপনটো আমি নিজে উলিয়াবলৈ সক্ষম হ'ম। প্ৰিয় বন্ধুসকল, আৰু স্কিলৰ ক্ষেত্ৰত আৰু বিশেষ এটা উপকাৰিতা কথা সেই হ'ল আমি যিটো প্ৰতি সময়তে এতিয়া টেকন'লজিৰ যিটো যুগত, আৰু আমি সেই সময়ত আমাৰ
খুব দ্ৰুতগতিত গোটেই পৃথিৱীখন পৰিৱৰ্তন হৈছে, সকলো দিশতে পৰিৱৰ্তন আহিছে আৰু সেই পৰিৱৰ্তনৰ ধাৰাৰ লগত আমি নিজকে খাপ খুৱাই আগুৱাই যাব পাৰিম। আৰু নহ'লে আমি স্কিলক যদি ডেভেলপমেণ্ট কৰিবলৈ চেষ্টা নকৰোঁ, নিজক যদি আপডেট কৰিবলৈ চেষ্টা নকৰোঁ, তেতিয়াহ'লে নিশ্চয় আমি ক'ৰবাত ৰৈ যাম, আমাৰ গতি স্থবিৰ হৈ পৰিব। প্ৰিয় বন্ধুসকল, আৰু এটা কথা কৈ হৈছে কি, আমাৰ জীৱনটোৰ আচলতে মধুময় কৰিবলৈ আৰু জীৱনটো উপভোগ্য কৰি তুলিবলৈ হ'লে আমি স্কিলৰ মাজত সোমাই আমি সেই আনন্দখন পাব পাৰোঁ। যাৰ এটা কোনো ভাল কোনোবা হবি আছে, সেই হবিটোৰ দিশতো সেই স্কিলৰ মাজত সোমাই গৈ তেওঁ জীৱনৰ আনন্দ ল'ব পাৰে। আৰু আচলতে আমাৰ জীৱনৰ একঘেয়েমীয়াক আমি দূৰ কৰিবলৈ আমাক স্কিলে যথেষ্ট সহায় কৰে আৰু জীৱনটো আমি স্কুলৰ মাজেদি আমি উপভোগ্য কৰি তুলিব পাৰোঁ। প্ৰিয় বন্ধুসকল, ইয়াৰ শেহতীয়াকৈ আমি আৰু বহু কথা আছে, তথাপি আমি এইখিনি কথা কৈ যাব লাগিব। আমি স্কিলৰ ক্ষেত্ৰত যদি আমি নিজকে আপডেট কৰিব পাৰোঁ, তেতিয়াহ'লে আমি বিভিন্ন সময়ত বিভিন্ন ন সুযোগ আমি লাভ কৰিব পাৰোঁ আৰু তেনেধৰণে আমি নিজকে ডেভেলপ কৰি আচলতে সমাজৰ এজন যোগ্য মানুহ কৰি তুলিব পাৰোঁ আৰু নিজকে আমি প্ৰতিষ্ঠিত কৰিব পাৰোঁ। প্ৰিয় বন্ধুসকল, এইখিনি কথাকে আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিলোঁ। আগন্তুক দিনত আমি আমাৰ আহি থকা AI নো কি, আমাৰ স্কিল AI আৰু আমাৰ ক্ৰিয়েটিভিটিৰ কাম, এই কথাবিলাকক লৈ অলপ আলোচনা কৰিম। তেতিয়াহ'লে বন্ধুসকল, আজি আৰু পলম কৰিব বিচৰা নাই, আহক সকলোৱে হাতে হাত মিলাই আগবাঢ়ি যাওঁ। এই ধুনীয়া পৃথিৱীখন সুন্দৰ চিন্তাৰে পৃথিৱীখনৰ লগতে আমাৰ জীৱনবিলাক মধুময় কৰি তুলিম।